সুবিধা দিছে। এই সুযোগতে মই আপোনালোকলৈ মোৰ আন্তৰিক শুভেচ্ছা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। সন্মানীয় এই বৃহৎ অনুষ্ঠানটিৰ প্ৰিন্সিপাল ছাৰ, প্ৰমুখ্যে ইয়াত উপস্থিত থকা লিডাৰ অফ দ্য কেম্প দিলীপ কুমাৰ শৰ্মা ছাৰ, কেম্প ষ্টাফ LTG মুক্তা মেম, স্কুল স্কাউট মাষ্টাৰ নীলম কলিতা, গাইড কেপ্টেইন এলিনা ৰাভা, মিষ্টাৰ উৎপল কুমাৰ দাস, ষ্টেট কমিশ্যনাৰ এডাল্ট ৰিচোৰ্চ, মোক তেখেতে আজি সংগ দিছে, আৰু মোৰ অতি মৰমৰ অফিচ এছিষ্টেণ্ট চন্দনজ্যোতি কলিতা, ইয়াত উপস্থিত থকা মোৰ অতিকৈ মৰমৰ কণ ছাত্ৰ ছাত্ৰীসকল, আৰু অতি মোৰ শ্ৰদ্ধাৰ যিসকল অভিভাৱক ইয়াত উপস্থিত আছে তেওঁলোকলৈ মোৰ এটি আন্তৰিক নমস্কাৰ ইয়াৰ পৰাই আগবঢ়াইছোঁ যে আপোনালোকে অন্ততঃ আপোনালোকৰ ছাত্ৰ ছাত্ৰীৰ জীৱনৰ উন্নতিৰ হকে এইকণ সময় আহি ইয়াত যে উপস্থিত হৈছেহি, মই তাৰ কাৰণে অতি সুখী হৈছোঁ। যে কিয়নো এতিয়া মই প্ৰথমতে খুব সংক্ষেপে তোমালোকক মোৰ ছাত্ৰ ছাত্ৰীসকলক উদ্দেশ্যি কেইটামান কথা সুধিম, তোমালোকে সেই কথাকেইটাৰ উত্তৰ দিবা। প্ৰথম কথা যে আমাৰ স্কাউট এণ্ড গাইডে তোমালোকৰ জীৱনলৈ কি আনিব, এইখিনি শিকি তোমালোকৰ কি লাভ হ'ব বা কি লোকচান হ'ব, নিশ্চয় তোমালোকে এই কথাটো 28 তাৰিখৰ পৰা যিটো ইয়াত প্ৰশিক্ষণ লৈছা যে এই প্ৰশিক্ষণৰ জৰিয়তে হয়তো জানিব পাৰিছা। আমি স্কাউট এণ্ড গাইডৰ জৰিয়তে তোমালোকক শিকাব বিচাৰিছোঁ যে কি শিকাব বিচাৰিছোঁ যে আমাৰ মানৱ জীৱনত প্ৰতিটো মুহূৰ্তত, প্ৰতিটো সময়ত, প্ৰতিটো ক্ষণত আমাৰ কি আছে, প্ৰত্যাহ্বান আছে, বহুত সমস্যা আছে। এই সমস্যাবিলাকক জীৱনত আমি কেনেকৈ মোকাবিলা কৰিম, যে আমি অকল মা দেউতা, ওচৰ চুবুৰীয়া, শিক্ষক শিক্ষয়িত্ৰীৰ যে মৰম চেনেহতেই ডাঙৰ হৈ যাম, যে তোলা পাহিৰ নিচিনা কোমল হৈ থাকিম, নে আমি লোহাৰ নিচিনা কঠিন হৈ আমাক প্ৰত্যাহ্বানত সন্মুখীন কৰিবৰ কাৰণে আমি নিজকে প্ৰস্তুত কৰিম। আমি নিশ্চয় কঠিন হ'ব লাগিব। আমাৰ জীৱনত বহুত প্ৰত্যাহ্বান আছে। প্ৰত্যাহ্বান মানে তোমালোকে নিশ্চয় বুজিছা যে so many challenges in our life, আমাৰ সন্মুখত সেইবিলাক থিয় দিব। যে সেই চেলেঞ্জবিলাক আমি মিট কৰি যে কেনেকৈ আমি আগবাঢ়ি যাম তাৰে প্ৰশিক্ষণ আমাৰ স্কাউট এণ্ড গাইডে দিয়ে, হয়নে? ঠিক আছে। যে আমাৰ স্কাউট এণ্ড গাইডে কি শিকাব, যে জীৱনত কেনেকৈ আমি নিয়মানুৱৰ্তিতা শিকিম, ড্ৰিল ডিচিপ্লিন শিকিম, আধ্যাত্মিকতাৰ কথা শিকিম, চৰিত্ৰৱান কেনেকৈ হ'ম, নিজকে বিভিন্ন সমস্যাৰ লগত বিলীন কৰি পেলাই ৰাষ্ট্ৰৰ এজন সুনাগৰিক হিচাপে প্ৰতিষ্ঠা কৰিবৰ কাৰণে আমাৰ এই স্কাউট এণ্ড গাইডে তোমালোকক স্কোপ দিব। খালি সেই কথাখিনি তোমালোকে মনোযোগেৰে শুনি আগবাঢ়িব লাগিব। আজিকালি আমি দেখিছোঁ, মই এষাৰ কথা আমাৰ অভিভাৱকসকলৰ উদ্দেশ্যে কম, বেয়া নাপাব, নিশ্চয় মোৰো ল'ৰা ছোৱালী আছে, আমিও তেনেকৈ তুলি তালি এতিয়া যিটো ভুগিছোঁ, অলপ মানে বেছি য'ত আছে চবতে বেয়া, মানে মৰমতো বেয়া। বেছি মৰম হ'লে মৰমো কলিজা খাই বুলি কথা এষাৰ আছে। গতিকে আমি মৰমটো থাকিবই, ল'ৰা ছোৱালীৰ প্ৰতি মৰম নাথাকি আমাৰ কালৈ থাকিব। গতিকে এওঁলোকক জীৱনৰ প্ৰত্যাহ্বানবিলাক মিট কৰিবৰ কাৰণে কেনেকৈ তুলি তালি ডাঙৰ দীঘল কৰিব লাগে তেওঁলোকক তেনেকৈহে প্ৰস্তুত কৰিব লাগে। আমি কেৱল নম্বৰৰ দৌৰত যদি দৌৰি থাকোঁ, তেওঁলোকে 96, 99, 100, 110% স্ক'ৰ কৰি দিব, কিন্তু জীৱনত ফাইট কৰিব পৰাকৈ সেই নম্বৰে তেওঁলোকক কোনো সুযোগ নিদিব। সেইকাৰণে প্ৰতিটো মুহূৰ্তত, প্ৰতিটো কথাত তোমালোকে কেনেকৈ নিয়মানুৱৰ্তিতা পালন হ'ব পৰা, ড্ৰিল ডিচিপ্লিন কেনেকৈ শিকাব পৰা,
ডাঙৰক সন্মান কেনেকৈ কৰিব লাগিব, নিজৰ চৰিত্ৰ ভাল কোনটো বেয়া কোনটো তোমালোকে নিজে বিচাৰ কৰিব পৰা হ'ব লাগিব। তাৰে উদ্দেশ্যে আমি স্কাউট এণ্ড গাইডে মই গুৱাহাটীৰ পৰা আমি ইমান সকল দৌৰি তোমালোকক শিকাবলৈ আহিছোঁ, নহয় বাৰু? ভাল লাগিছেনে কথাখিনি? ঠিক আছে, এনেকেই ডাঙৰ হ'ব। ঘৰত মা দেউতাই যিমান কাম কৰিবলৈ দিয়ে, ডমেষ্টিক ৱৰ্কৰ পৰা ঘৰৰ মকৰা জাল গুচোৱাৰ পৰা পানী টেপটো খুলি থোৱা আছেনে, স্কুললৈ আহিব সময়ত খোল খাই থাকিলে, ইলেক্ট্ৰিকৰ ফেনখন চলি আছে, চুইচটো বন্ধ হৈছেনে নাই, ৰাতি শুবৰ সময়ত দুৱাৰখন মায়ে দেউতাই বন্ধ কৰিবলৈ পাহৰিলে নেকি, ইত্যাদি ইত্যাদি যিমান ডমেষ্টিক কাম আছে চবত মনোযোগ দিবা। এতিয়া মই এটা সমস্যাৰ কথা কওঁ। কথা ক'বলৈতো বহুত আছে, কিন্তু কথাটো কি ইমান কথা কম সময়ত সামৰিব নোৱাৰি। এতিয়া মই এটা প্ৰব্লেম দিম তোমালোকক। তুমি এজন ইয়াৰ জৰিয়তে গৈ গৈ এজন IPS অফিচাৰ হ'বা, এজন আৰ্মি ডাঙৰ অফিচাৰ হ'বা। তোমালোকে দেশৰ ইয়াৰ পৰাই যে এজন ৰাষ্ট্ৰপতি নহ'বা, ইয়াৰ পৰাই যে এজন দেশৰ মুখ্যমন্ত্ৰী নহ'বা, ইয়াৰ পৰাই যে এখন ডাঙৰ ইঞ্জিনিয়াৰ নহ'বা, তেনেকুৱা মানুহ আছে নেকি? তোমালোকৰ ইয়াৰ ভিতৰতে কোনোবা যাক গৈ পেলাই কালিলৈ ৰাষ্ট্ৰপতি হ'বা। গতিকে সেই ৰাষ্ট্ৰপতিজন হ'বৰ কাৰণে তোমালোকে নিজকে প্ৰস্তুত কৰিব লাগিব। এতিয়া নিশ্চয় প্ৰস্তুত কৰিবৰ কাৰণে তোমালোকে চব ফালৰ পৰা এতিয়াৰ পৰাই চেষ্টা কৰিব লাগিব, ঠিক আছে? এতিয়া ধৰি লওক তুমি কালিলৈ এজন IPS অফিচাৰ হ'লা, যে কোনোবা এটা পুলিচ পইণ্টত তুমি তোমাৰ ডিউটি পৰিছে, যে ট্ৰেফিক পুলিচক তুমি কণ্ট্ৰল কৰি আছা। এফালৰ পৰা প্ৰধানমন্ত্ৰী আহিছে, এফালৰ পৰা মুখ্যমন্ত্ৰী আহিছে, আৰু এফালৰ পৰা এখন এম্বুলেঞ্চ আহিছে, আৰু এফালৰ পৰা এখন ফায়াৰ ব্ৰিগেড আহিছে। এতিয়া কিমান এটা সমস্যাত পৰিছা তুমি। সেই অফিচাৰজন কেনেকুৱা সমস্যাত পৰিছে? এইপিনে প্ৰধানমন্ত্ৰী, এইপিনে মুখ্যমন্ত্ৰী, এইপিনে প্ৰেচিডেণ্ট, আৰু এইপিনে ফায়াৰ ব্ৰিগেড। এতিয়া প্ৰথমতে লাইনটো কাক দিব লাগিব কোৱাচোন কোনোবা এজনে? আমি কাক দিম কোৱা? ঠিক আছে বাৰু, কোৱাচোন। তাৰপিছত কাক দিম? ধন্যবাদ। আমি এই সমস্যাটোৰ কিছু কথা অলপ তেখেতে চিন্তা কৰিছে, তেওঁৰ কথাটো শুদ্ধ, কিন্তু শুদ্ধ হ'লেও আমি ভাবিছোঁ যে এম্বুলেঞ্চখনত হয়তো এজন বা দুজন পেচেণ্ট আছে, কিন্তু ফায়াৰ ব্ৰিগেডখনক আমি প্ৰথম দিব লাগিব। কিয়? যে য'ত জুইটো লাগিছে ত'ত হয়তো এজন 10জন 20জন বহু হাজাৰ ঘৰ পুৰি ধ্বংস কৰি দিব। সেইকাৰণে আমি প্ৰধানমন্ত্ৰী, আমি মুখ্যমন্ত্ৰী, আমি পেচেণ্টজনক ৰাখি প্ৰথম আমি ফায়াৰ ব্ৰিগেডখন যাবলৈ দিব লাগিব। গতিকে এনেকুৱা সমস্যাবিলাক তোমালোকৰ জীৱনলৈ আহিব, তোমালোকে নিজে নিজে ডিচিশ্যন ল'ব পৰাকৈ তোমালোকে নিজক প্ৰস্তুত কৰি তুলিব লাগিব, হ'বনে? নিশ্চয় তোমালোকক এইকেইদিন আমাৰ মুক্তা মেম, শৰ্মা ছাৰে ধুনীয়াকৈ ট্ৰেইনিংটো দিছে, আৰু তোমালোকে আয়ত্ত কৰিছা। এইখিনি কৰিবা। মই প্ৰিন্সিপাল মহোদয়ক অনুৰোধ কৰিম, আৰু ইয়াৰ লগতে আমাৰ ৰাভা মেম, আমাৰ নীলম কলিতাই ইমান কষ্ট কৰি আছে। মই ভাবোঁ যে তোমালোকৰ জৰিয়তে যে তোমালোকৰ স্কুলত থকা যিমান ছাত্ৰ ছাত্ৰী আছে সকলোৱে এই স্কাউট এণ্ড গাইড ল'বৰ কাৰণে যদি আগ্ৰহী হৈ ওলাই আহে, তেওঁলোকক তোমালোকে এই কথাটো ক'বা দেই। মই ক'বলৈ গ'লেতো বহুতেই আছে, আপোনাৰ পেৰেণ্টছক অনুৰোধটো জনাইছোঁ, তেওঁলোকক চব কথা শিকাব। এতিয়া চাব, আপুনি ভাত বাঢ়ি ল'লে, নেমুটো কাটিবলৈ থাকিলে, চব ডাইনিং টেবুলত বহিলে, আপুনি কওকচোন এওঁলোকে কটাৰীখন ধৰি পেলাই নেমুটো কাটিব পাৰে যদি? বহুতে নোৱাৰে। কেলৈ? আমি এইবিলাক লেপছ হৈছে, আমি শিকোৱা নাই। এইবিলাক তেওঁলোকক সমস্যাৰ লগত যুঁজিবৰ কাৰণে আমি তেওঁলোকক প্ৰস্তুত কৰিব লাগিব। গতিকে সেইকাৰণে আমিও ওলাই আহিছোঁ, আজি গুৱাহাটীৰ পৰা দৌৰি আহিছোঁ, যাতে তেওঁলোকে দুটা কথা জানে। গতিকে নিশ্চয় বৰ ভাল হ'ব। মই এইখিনি কৈছোঁ। আচ্ছা, এইখিনিতে মোক যিকোনো এজনে ক'ব, মই কাকো নুসুধো, আমাৰ বিহু কেইটা? 3টা। কি কি কোৱাচোন? এজনে থিয় হৈ কোৱা। বহাগ বিহু, মাঘ বিহু, কাতি বিহু। তুমি কোৱাচোন, কাতি বিহুৰ আন এটা নাম কি? কাতি বিহুৰ আৰু বেলেগ নাম আছে নেকি? কি নাম? কঙালী বিহু।
আচ্ছা ভোগালী বিহুৰ আন এটা নাম কি মাঘ বিহু আৰু ৰঙালী বিহুৰ আন এটা নাম কি বহাগ বিহু এই বহাগ বিহু আহি আছে তোমালোকে খুব আনন্দ কৰিবা নাচিবা ভাগিবা যদি তোমালোকে নাচিলা হয় নহয় কিন্তু ময়ো নাচিব লাগিছিলে নানাচিলোঁ যদি অনুৰোধ কৰা বিহু নাম এভাগকে গাই দিওঁ নেকি বাৰু হৈ ধনচিৰি পাৰে হৈ ঢপলিয়া আহিলোঁ ঐ জিৰালো কলিয়া মই তোমাকে বিচাৰি ঘৰ বাৰী এৰিলোঁ ঐ তোমাক নেপালোহি ঘৰত ঐ নজুন্তি ওলালে বৰতি সলালে নজুন্তি ওলালে বৰতি সলালে সলাবৰে গছে সাতে গুণে বেলি কিয় পোহৰ দিলি মোৰে মন বলিয়া কৰিলি বসন্ত লাগে মন আনন্দ বিহুতি আহিছে বুলি কেনেকুৱা ভাল লাগিছেনে ঐ পাহৰে আগতে বাঁহী পাই আছিলোঁ শাহুৱাই গুণকি বুলি হয় এনেকৈ দিবা ঐ পাহৰে আগতে বাঁহী পাই আছিলোঁ শাহুৱাই গুণকি বুলি শাহুৱাই শুনিলে মিচিকিয়া হাঁহিলে জোঁৱাই নুধে মেলিয়া ধূলি মাকন বিলাহীও পকা তুলতুল বিলাহীও বাচি ভৰাই বিলাহীও গোটে গোটে গিলিবৰ লোকে মাছে মাৰে আন্ধুলি কান্ধুলি আমি মাছে মাৰো কুৰি লোকে মাছে মাৰে আন্ধুলি কান্ধুলি আমি মাছে মাৰো কুৰি লোকে বিয়া কৰাই কুমলীয়া ছোৱালী আমি বিয়া কৰা বুঢ়ী মাখন বিলাহীও বকা তুলতুল বিলাহীও বাচি ভৰাই বিলাহী গোটে গিলিবৰ ধন্যবাদ সকলোলৈ বিহুৰ শুভেচ্ছা থাকিল সুন্দৰকৈ উপভোগ কৰিবা দেই Stand up. Special clap. Go.